वेलकम बैक टू माय चैनल। हेलो गाइस, तो आज आम जगन्नाथ मंदिर बोकाजान एरिया पड़ब। तो आम आज चाबर कारण या रास्ता बोर्ड देखिलो जगन्नाथ मंदिर, तो चाई जाऊँ सोमाई फार्स्ट टाइम रोड चाक इन बेया रोडर मिनिमाम 2 किलोमीटर तो आहिलोए ना 2 किलोमीटर आहिलो और किलोमीटर पूरा गाँव रास्ता है। बारे जगन्नाथ मंदिर किमान दूर আছে আগত আছে না তেনেহ'লে মানে বহুত ভাল হ'ব গম পাও না। মন্দিৰটোৰ গেটত সোমাই যাম। ये আছে জগন্নাথ মন্দিৰ সোমোৱা মেইন গেটটো। এইটো এতিয়ালৈকে একো বনোৱাই নাই, খালী আছে। পৰিছে বে। তো মন্দিৰটো কমপ্লিট হোৱা নাই, কনষ্ট্ৰাকশ্যন চলি আছে এতিয়া। এয়া আছে মন্দিৰটো বনাই আছে। এয়া মন্দিৰটোৰ চাইড ভিউ এনেকুৱা হৈ আছে। বাকী চাওঁচোন অলপ ওপৰত উঠি কেনেকৈ আছে কি আছে। সো এইটো মন্দিৰটো বনাই আছে। চাওক মন্দিৰৰ ভিতৰটো চাওক, বৰ্তমান এনেকা আছে। বনাই হোৱাৰ পিছত ভাল হ'ব। এইটো মেইন ৰুমটো কি মন্দিৰৰ পৰা বাহিৰৰ ভিউটো দেখাই আছো এতিয়া। এয়া আছে মন্দিৰৰ বাহিৰৰ, এইটো হয় ভগৱানৰ মন্দিৰ চাগে এইটা এইটো। আৰু বাকী এইটো হলটো, ইয়াত চাগে পূজা দৰ্শন হয়, কীৰ্তন হয় চাগে, হয়তো চাগে বিয়া ভৱন হ'ব পাৰে। বাকী এইটো শিৱ মন্দিৰ ইয়াত। এয়া আছে মন্দিৰটো, মানে এইটো হ'ল শিৱ মন্দিৰটো। তো আমি ইয়াত চেণ্ডেল খুলি লওঁ। দিয়া জ্বলাবৰ কাৰণে দিয়াত আছে, ধুনীয়াকৈ দিছে। আৰু ভৰিয়াত ধুবৰ কাৰণে পানী, এইটো পানী আহে নাই, এইটো নাই 24 আহে এইটো চাব পাৰে। এইটো মন্দিৰটো বিয়া ভৱন হ'ব চাগে, ইয়া মলকুচ কীৰ্তন এইটো ইয়াতে হ'ব চাগে কীৰ্তন। ইয়াত মন্দিৰত আহি যদি ৱাশৰুম লাগে, টয়লেট লাগে, এইটো সুবিধাও আছে। এইটো জোতা এইটো কাৰণে ইয়াত হ'ব পাৰে। হৰ হৰ মহাদেৱ। চাওক তো আমি ওলাম এতিয়া ন। এতিয়া মন্দিৰটো বনাই আছে, মন্দিৰ হোৱাৰ পিছত আহিম একবাৰ দৰ্শন কৰিবলৈ। তো আমি দৰ্শন চাব আহিছিলোঁ জগন্নাথ মন্দিৰ, যোনটো বোকাজানৰ পৰা আৰু খটখটি ওচৰতে আছে, মানে খটখটি নোপোৱা আগত। তাত এতিয়া বনাই আছে। এতিয়া বনাওঁতে আৰু কিমান বছৰ লাগিব আৰু দৰ্শন কৰিব আৰু আহিম নেক্সট কেতিয়া যদি হৈ যায় কিবা ভগৱানৰ আশীৰ্বাদত যদি মিলি থাকে, জীয়াই ৰাখিলে ভালকৈ ৰাখিলে আহিম দৰ্শন কৰিবলৈ ভগৱানৰ।